পাৰ্থ পাৰ্থ বীৰ চূড়ামণি চোৱা চোৱা গ্ৰাসে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰে খন্তেক অপেক্ষা কৰা বিদাৰি ধৰাৰ বক্ষ মুক্ত কৰো ৰথ খন্তেক অপেক্ষা কৰা বীরবর মুক্ত করা অবিলম্বে অপেক্ষা করিব। সাৱধান ধনঞ্জয়, কোনো ক্ষমা নাই। যদুপতি যদুপতি তুমিয়ে নেকি দয়াময় তুমিয়ে নেকি অগতির গতি তুমিয়ে নেকি নারায়ণ পতিত পাবন পাৰ্থ পাৰ্থ ক্ষত্ৰিয় কুলমণি তুমি সাৰথীৰ কথা শুনি বংশত কলংক সানি বীৰ ধৰ্ম বিসৰ্জন নিদিবা ফাল্গুনী কোন ধৰ্মমতে কৌৰৱ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ প্ৰাপ্পাসাদত অন্যায় পাশাৰে চলি পঞ্চপাণ্ডৱক বনবাস দিয়াৰ কালত কেনে মত দিলা অধৰ্মী নিষ্ঠুৰ মতত কোন ধৰ্মমতে কৰ্ণ দুষাৰখনে কেক স্পৰ্শ কৰোঁতে সতীৰ কাঠৰ পুতলা হয় প্ৰকাশ্য সভাত নিমাতে নিতালে বহি আছিলা ধাৰ্মিক কৃষ্ণ দুৰ্যোধন ভাৰতৰ একছত্ৰী ৰজা অনুগত প্ৰজা মাথো মই ৰজা ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ কিন্তু যদুপতি তুমি কাৰো নোহোৱা অধীন তুমিতো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাস তথাপিও ষড়যন্ত্ৰ কৰি কৰি উত্তেজিত কৰি স্বৰ্ণময় ভাৰত ভূমিত অগণিত জ্বলালা কিয় ভায়ে ভায়ে কন্দল লগাই কিয় অগণি জ্বলালা যুক্তিতৰ্ক বিচাৰৰ নাই প্ৰয়োজন অৰ্জুন এই পাখণ্ডই দুগ্ধপুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমান্যুক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধৰি নিঃসংগ নিৰ্মমভাৱে হত্যা কৰিছিল ফাল্গুনী এয়ে আজি সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য সত্য অতি সত্য হেৰ পাখণ্ড ধম ভাল ধৰ্মলৈ আজি পৰিল মনত পশুবধ কৰি নিৰ্মম হাতেৰে পশুতই শেষ কৰো আজি তোৰ পশু অভিনয় শল্য ৰথ হানো বুলি মূৰ্খ কলৈ পলালি ক্ষত্ৰিয় কুল গ্লানি হেৰো পাপিষ্ঠ দুৰ্মতি অতি ভাগ্যৱান তই ব্ৰহ্ম সাপে ঋষি সাপে নকৰাহেঁতেন মুকাজী নৰনাৰায়ণ এই বিজয়েৰে আজি শিৰচ্ছেদ কৰি ক্ষত্ৰিয় পূজাৰী মই মাধৱক পুজিলোহেঁতেন তোৰ এই ছিন্নমুণ্ড উপহাৰ দি তাৰ আগতে আজি অধম পামৰ তোৰ শুনিতৰে সুখ পূজা মাধৱৰ সিন্ধুৰা পাৰ্থ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰ ই যে পৈণ্যতীৰ যোৱা কৰ্ণ মহাধনুদ্ধৰ সৰগত পাবা স্থান উচ্চ মনোহৰ দয়াময় শেষ হ'ল আজি মোৰ জন্ম অভিনয় জন্মান্তৰে যেন প্ৰদ কমলত স্থান দিয়া এই ভিক্ষা অন্তিম কালত কৰ্ণ গ'ল দুঃশাসন গ'ল কৌৰৱ সৈন্য ধ্বংস হ'ল পিতা তাৰ বাবে কথা নকবি মোক ভাবিবলৈ দে সকলো গৈছে কিন্তু এতিয়াও শকুনি আছে দুৰ্যোধন পিতা ব্ৰহ্মতালুত কাল সৰ্পে দংশন কৰিলে
ধৰণী ধৰিব জানো? চিতাত বহুৱা মৃতকক প্ৰাণ সঞ্চাৰ কৰিব পাৰ? একো বুজিব পৰা নাই পিতা। ময়ো একো বুজিব পৰা নাই। কিহৰ পৰা গৈ কি হৈ গ'ল মই একো ধাৰণাই কৰিব পৰা নাই। আৰু দুৰ্যোধন, তই কি কৈছ? দুঃশাসনক ভীমে বধ কৰিলে? নাই, তই উন্মাদ হৈছ দুৰ্যোধন, তই উন্মাদ। পিতা, পিতা, আপুনি চঞ্চল হৈছে। চঞ্চল হৈছো? কথা নাই, মই চঞ্চল হোৱা নাই। বলক পিতা, আপোনাক শয্যালৈ নিওঁ। মৃত্যু শয্যালৈ? তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ। সন্তানৰ পিতা মই, নেদেখিলি? মোৰ আগতে মোৰ ৯৯টা শুক্ল পক্ষৰ জোনৰ দৰে লহপহকৈ বাঢ়ি অহা সন্তান মোৰ আগৰে পৰা দুৰ্যোধন, মোৰ আগৰে পৰা নিষ্ঠুৰ নিয়তিয়ে লৈ গুচি গ'ল। অন্ধময়, জৰাজীৰ্ণ বৃদ্ধময়, তথাপি মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল। তই মোক কি মৃত্যু দিবি পুত্ৰ? পিতা, বেজাৰ নকৰিব। সকলো গৈছে হয়, কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে। আশীৰ্বাদ দিয়ক পিতা, যেন লক্ষ্যচ্যুত নহওঁ। ভ্ৰাতৃ শোকে, বন্ধু শোকে, লক্ষ লক্ষ বিধৱা নাৰীৰ সজল চকুলোৱে যেন মোৰ আজন্মৰ ব্ৰত একাগ্ৰ সাধনা ভ্ৰষ্ট কৰিব নোৱাৰে। আশীৰ্বাদ দিয়ক পিতা। যা দুৰ্যোধন, যা যুদ্ধলৈ যা। যুদ্ধত তোৰ জয় হওক। উন্মাদ হোৱাৰ আগতে, পৰপাৰলৈ গতি কৰাৰ আগতে পাণ্ডৱ সমাধিস্থ হোৱাৰ খবৰ শুনি যাওঁ। সেইদিন কেতিয়া আহিব মহাৰাজ? কোন? গান্ধাৰী? বাৰু তোমাকেই সুধিছো ৰাণী, তুমিয়েই কোৱাচোন, সেই দিন বাৰু কেতিয়া আহিব? নিমাতে থাকিলা? বুজিছো, তোমাৰ বিশ্বাস সেই দিন আৰু নাহে। গান্ধাৰী, মাতা হৈ পুত্ৰৰ কল্যাণ কামনা নকৰিবা। কোৱা সেই দিন কেতিয়া আহিব? মহাৰাজ, কোনো জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে। নিজৰ সৰ্বস্ব দি সন্তানৰ মংগল চিন্তা কৰিয়েই দিন নিয়ায়। কিন্তু সেইদিন আৰু নাহে। গান্ধাৰী, হাই, সেইদিন আৰু নাহে? নাহে পুত্ৰ। আহিবই। মহাৰাজ, বিপন্ন পুত্ৰক উত্তেজিত নকৰিব। সেইদিন আৰু কোনো কালে নাহে। সেইদিন যদি নাহে, আহিবই নালাগে। পাণ্ডৱ ৰণজয়ী হওক, দীৰ্ঘজীৱী হওক, একো কথা নাই। সেই বুলি হতাশৰ হুমনি কাঢ়ি ময়ো পশ্চাৎপদ নহওঁ। যেতিয়া জনম ললো মৰণ অসম্ভাৱী, মৃত্যুৰ ভয়ত কিয় কাপুৰুষ হম? অভিমান নকৰিবি বাচা। অভিমান?
জগতৰ চকুৰ আগতে দুৰ্যোধন অভিমানী সঁচা, কিন্তু তোমাৰ কাষত, মাতৃৰ কাষত মই সেই মৰমৰ দুৰ্যোধন। ৰাণী, ৰাণী, মহাৰাজ, বাৎসল্য স্নেহৰ এতিয়া সময় নহয়। মাতাই পুত্ৰক আঁকোৱালি লৈ পুত্ৰ পুত্ৰ বুলি আনন্দাশ্ৰু টুকিবৰ এতিয়া সময় নহয়। দুৰ্যোধনক যুদ্ধলৈ পঠোৱা, যুদ্ধলৈ পঠোৱা। মোৰ পুত্ৰ সন্তা নৰঘাতী ৰাক্ষস বিকুৰৰ এতিয়াও জীয়াই আছে। আই, বিদায় দিয়া, যুদ্ধলৈ যাওঁ। উত্ৰাৱল নহবি পুত্ৰ। কাল ক্ষয় নকৰিবা, পুত্ৰক বিদায় দিয়া। এই বিদায়ৰ কাৰণে ইমান অধৈৰ্য কিয় হৈছে মহাৰাজ? কিয় মোক সুধিছা ৰাণী? ইমান এটা সহজ প্ৰশ্ন বীৰ মাতা, বীৰ জায়া, ক্ষত্ৰিয় ৰমণী হৈ তুমি গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা। দুৰ্ভাগ্য। কিয় সোধা ৰাণী? আকাশত যদি দেখিছা মৌন ম্লান মেঘমালাক সোধা। হস্তিনাপুৰৰ দুগ্ধপ্ৰাণা বিৰহিণী বতাহক সোধা। আৰু এই প্ৰাসাদত য'ত ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰ আৰু প্ৰতেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিশ্বাসত প্ৰস্তৰ নিৰ্মিত প্ৰাচীৰ বিগলিত হওঁ হওঁ, তাৰ শাৰী শাৰী ফটিক স্তম্ভক সোধা। কিয় ধৃতৰাষ্ট্ৰ আজি ইমান ধৈৰ্য? প্ৰতিশোধৰ কাৰণে। প্ৰতিশোধৰ কাৰণে। তুমি আচৰিত হৈছা? আচৰিত? নাই, আচৰিত হোৱা নাই মই মহাৰাজ। তেন্তে একো নহয়। উত্তম। দুৰ্যোধন, মাতাৰ আশীৰ্বাদ শিৰত লৈ অগ্ৰসৰ হোৱা। আই, পুত্ৰ, আশীৰ্বাদ কৰিবা, যেন শত্ৰু নিৰ্মূল কৰি তোমাৰ যোগ্য সন্তান বুলি জগতত চিনাকি দিব পাৰো। যোৱা পাছা আশীৰ্বাদ কৰিছোঁ, যথা ধৰ্ম তথা দয়।